নিজে অভিজ্ঞতাৰ পৰা কৈছোঁ, আপুনি যিমানেই ৱৰ্কআউট কৰক, য়োগা কৰক বা আন ব্যায়াম কৰক, আপোনাৰ যদি খোৱাখিনি পৰিমিত আৰু স্বাস্থ্যসন্মত নহয়, তেতিয়াহ'লে ভবা ধৰণে ফেট লছ নহ'ব। বিশেষকৈ পেটৰ চৰ্বিটো আৰুৱেই নকমে যদি কেলৰি ডেফিচিটত নাথাকে। সেই ব্যায়ামৰ লগে লগে খোৱাখিনিৰ প্ৰতিও চকু দিব লগা হয়। খোৱাখিনি হেল্ডি হোৱাৰ লগতে সহজে প্ৰস্তুত কৰি ল'ব পৰাটো সকলোৰে কাম্য নহয়নে? আজিৰ ব্ৰেকফাষ্টত আছে 2খন সেকি লোৱা ব্ৰেড, চিকেন চুপ 20 গ্ৰাম চুপ পাউডাৰেৰে বনোৱা, 200 গ্ৰাম চালাডত আছে তিয়ঁহ, বিলাহী, গাজৰ, লেটাছ পাত, ৰঙা বন্ধাকবি। নিজৰ পচন্দৰে যিকোনো পাচলি দিব পাৰে অৱশ্যে। লগত লোৱা হৈছে 150 গ্ৰাম টুনা। চালাড আৰু টুনাখিনি সোৱাদযুক্ত কৰিবলৈ 0% ফেটৰ চালাড ড্ৰেছিং আৰু চচ এচামুচকৈ মিলাই দিছোঁ। টেষ্টিও হ'ল, সহজতেও হ'ল আৰু হেল্ডিও হ'ল। এই ব্ৰেকফাষ্টটোত প্ৰ'টিন থাকিব 45 গ্ৰাম আৰু মুঠ 480 কেলৰি হ'ব। টুনাৰ অলপ চানকাৰী স্নোৰ কাৰ্ণ দিলোঁ অৱশ্যে। ব্ৰেকফাষ্টটোত মই নিয়মিত ৱৰ্কআউট কৰা মোৰ ল'ৰাৰ কাৰণে প্ৰস্তুত কৰিছিলোঁ, যাতে ডায়েটত থাকিও খোৱাটো এনজয় কৰিব পাৰে। আপোনালোকেও খাই বা খুৱাই চাবচোন। ডায়েট কৰাটো আনন্দদায়ক অভিজ্ঞতা হ'ব।